নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্মাইল উইথ সুমিনা এটা ভিডিঅ'লৈ মই সুমিয়া আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আজি আমাৰ কলেজত ফ্ৰেছাৰ্ছ আছে আৰু মানে ফ্ৰেছাৰ্ছত যাক মাতিছে তেওঁৰ লাইভ পাৰফৰ্মেঞ্চ চাবলৈ মই বহুত এক্সাইটেড আছিলোঁ। বহুত ভাল লাগে তেওঁৰ গানবোৰ আৰু মাতটো ইমান ধুনীয়া আৰু তেওঁ নতুনকৈও এটা গান ওলাইছে সোণ পৰুৱা। মই কাৰ কথা কৈছোঁ আপোনালোকে হয়তো গম পাইছে, সুবাসনা বাৰ কথা কৈছোঁ। ইমান ভাল লাগে তেওঁৰ গানবোৰ শুনি, মনটো বহুত ভাল লাগি যায় আৰু বহুত এক্সাইটেড আছোঁ। সেইকাৰণে ফ্ৰকটো মইতো প্ৰথমতে ষ্টাৰ্ট কৰিছোঁ। এতিয়া বৰ্তমান ঘৰত পিন্ধা কাপোৰে পিন্ধি আছোঁ, মই কলেজত যাবলৈ ওলোৱাই নাই। তাৰপিছত লগ পাম কলেজত যাব, যেতিয়া ওলাম ডাইৰেক্ট তেতিয়াই লগ পাম। ব্লগটো কণ্টিনিউৱাছ চাই থাকিব, কমেণ্ট কৰি জনাব। আৰু একেলগে মই ৰিক্সাত আহিছোঁ কাৰণে একেলগে এনেকৈ দেখাই দিলোঁ আৰু ওলাই পেলাই ঘৰত আৰু ভিডিঅ' কৰা নহ'ল। আই এম so excited guys because I am coming. আৰু মই কলেজ যাই পোৱাৰ পিছতে মানে সভাখন আৰম্ভ হৈ গ'ল। পোনপ্ৰথমতে আমাৰ মাজতে থকাজন হৈছে সন্মানীয় আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ আৰু কাষতে থকা ব্যক্তি দুজন হৈছে বিশিষ্ট অতিথি। আমাৰ কলেজত মাতিছে তেওঁলোকক। এনেকৈ মিটিংখন আৰম্ভ হৈ গ'ল। ডক্টৰ ব্ৰজেন্দ্ৰ শইকীয়া ছাৰক সম্বৰ্ধনা জনাব ছাত্ৰ একতা সভাৰ ছাত্ৰীসকল। এখনি ফুলাম গামোচা, এটি পিতলৰ জাপি 2023-24 বৰ্ষৰ আলোচনী তথা নিউজ লেটাৰৰ সৈতে তাৰ পিছতে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আজিৰ সভাৰ অতিথি শ্ৰী নৱজ্যোতি দাসদেৱক। মই ছাত্ৰ একতা সভাৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ সম্বৰ্ধনা জনাবলৈ এখনি ফুলাম গামোচা, এই বৰ্ষৰ আলোচনী আৰু নিউজ লেটাৰৰ সৈতে। এইখিনিতে আমি সম্বৰ্ধনা জনাম ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক তথা IPSC কোঅৰ্ডিনেটৰ বিশ্বজিৎ কলিতা ছাৰক। মই ছাত্ৰ একতা সভাৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে আমাৰ অতিথিসকলক ধন্যবাদ জনাইছোঁ। শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, সেই পৌৰ জগতৰ পৰা টোলত পোনপ্ৰথমে গছৰ তলত, তাৰপিছত লাহেকৈ পৌজি ঘৰত, নতুবা পিছত লাহেকৈ উন্নতি হয় বিল্ডিং ঘৰলৈ পৰিৱৰ্তন হয়। আচলতে শিক্ষা কোনো উচ্চতাক লৈ ধৰা নাযায় যে এটা সুন্দৰ ঘৰ এটা থাকিলেহে আমি ভাল শিক্ষা গ্ৰহণ কৰিব পাৰিম। আৰু এয়া আমাৰ কলেজৰে হয়, ষ্টুডেণ্ট ইউনিয়নৰ ছাত্ৰ ছাত্ৰীসকলে এটা সমবেত সংগীত গাইছে। শুনকচোন এবাৰ সমবেত সংগীতটো। আৰু ইয়াত ভাষণ প্ৰদান কৰিছে এগৰাকী ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্টে। ভাল লাগিছে ভাষণখিনি, সেইকাৰণে ভিডিঅ' কৰি আহিলে আপোনালোকক শুনা যায়। আৰু এতিয়া আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে মানে পুৰণি নতুন সকলো ছাত্ৰ ছাত্ৰীয়ে ডান্স গান কৰিব চাওকচোন এবাৰ। তাৰপিছত আহিব সুবাসনা বা আৰু তাৰপিছত হৰ্ষিতা উৎপলো আহিব, তেওঁলোকেও গান গাব। চাওকচোন এবাৰ। কাজল কাজল
আৰু আহি গ'ল সুবাহনাবা আমি যাৰ কাৰণে বহুত দেৰি পৰা ৱেইট কৰিছিলোঁ আৰু তাৰ লাইভ পাৰফৰ্মেঞ্চ চাবলৈ নহয় বহুত বেছি এক্সাইটেড আছিলোঁ তেওঁৰ মাত কেনেকুৱা হ'ব বা বহুত কিবা কিবি কথা মনলৈ আহিছিল আৰু তেওঁক দেখি ইমান ভাল লাগিছে তেওঁৰ মোবাইল যিমান ধুনীয়া নহয় আচলতে বেছি ধুনীয়া আৰু ময়ো গান গাম বুলি কৈছিলোঁ গান গাব নাপালোঁ তেওঁলোকৰ বোলে সময় নিমিলিল কোনো কথা নাই মই আৰু প্ৰগ্ৰেম আহি আছে কলেজত তাতে হ'লেও গান গাম বা ডান্স কৰিম আপোনালোকক দেখা মোৰ ভিডিঅ'বোৰ চাই থাকিব শিক্ষাগুৰুসকলক নমস্কাৰ আৰু যিসকলে নতুনকৈ এডমিশ্যন লৈছে তেওঁলোকক বহুত শুভেচ্ছা আশা কৰিছোঁ তেওঁলোকে মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিব আৰু Hey,
সন্দীপ সকলোকে বহুত বহুত ধন্যবাদ। সুবাসনা বাই দিশনো গীত গাই তেওঁৰ পাৰফৰ্মেঞ্চ মানে সমাপ্ত কৰিম বুলি তেওঁ কৈছে আৰু বহুত ভাল লাগিল তেওঁৰ পাৰফৰ্মেঞ্চ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু এটা কথা মই কৈছোঁ দিওঁ এইখিনিতে যে মই গান নাগালোঁ, সময় বোলে নিমিলিলে তেওঁলোকৰ যি নহওক আগৰ ফালে আৰু বহুতো কলেজৰ প্ৰগ্ৰেম আহি আছে, তাতে মই গান গাম। আপোনালোকক মানে আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই থাকিব, গম পাব তেতিয়া। সুবাসনা বা যোৱাৰ পিছত আমি ভাত খাই ল'লোঁ, তাতে কলেজতে মানে ভাত খুৱাইছিল। সুবাসনা বা যোৱাৰ পিছত এয়া হৰ্ষিতা উৎপলকো মাতিছিলে মানে গান গাব। তাৰপিছত সভাখন মানে শেষ কৰি মই এতিয়া আহি আছোঁ ঘৰলৈ। অলপ জাম লাগিছিল, সুবাসনা বা আহিছিল যিহেতু জাম লাগিছিল। আৰু এতিয়া মই ঘৰ আহি পালোঁ। আজি ভ্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। আজিৰ কাৰণে বাই।